দ্ৰুতবেগী বন্দে ভাৰত এক্সপ্ৰেছৰ প্ৰত্যাহ্বান এতিয়া চৰণীয়া গৰু এইবাৰ বঙাইগাঁৱত গৰুক খুন্দিয়ালে বন্দে ভাৰত এক্সপ্ৰেছে ৰেহাই নাপালে গৰুৰ গৰাকীয়ে ৰেল লাইনৰ অধীনত গ্ৰেপ্তাৰ গৰুৰ গৰাকী উমেশ ব্ৰহ্ম মুকলি হোৱাৰে পৰাই ঘাট প্ৰতিঘাতৰ সন্মুখীন হৈছে দেশৰ দ্ৰুতবেগী ৰেল বন্দে ভাৰত এক্সপ্ৰেছ কেতিয়াবা যদি দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ কেতিয়াবা পশুধনেৰে সংঘৰ্ষ আনকি দ্ৰুতবেগী ৰেলখনৰ খুন্দাত নিহত হৈছে পথচাৰীও 8 জুলাইত নলবাৰী ৰেল ষ্টেচনৰ সমীপতো বন্দে ভাৰত এক্সপ্ৰেছে খুন্দিয়াইছিল চৰণীয়া গৰুক গুজৰাটৰ ভালচান জিলাত এই পৰ্যন্ত পশুধনৰ সৈতে তিনিটাকৈ সংঘৰ্ষ 5 জুলাইত ভালচাদ জিলাত খুন্দা মৰাৰ পাছত 30 মিটাৰ চুচৰাই লৈ গৈছিল এটা পশুধন আনহাতে যাত্ৰাৰ দ্বিতীয় দিনাই উত্তৰ প্ৰদেশত পশুধন খুন্দিয়াইছিল বন্দে ভাৰত এক্সপ্ৰেছে চলিত বৰ্ষৰ মে মাহত কেৰালাত বন্দে ভাৰতৰ খুন্দাত নিহত হৈছিল এজন ব্যক্তি জুলাই মাহত ভূপালত বন্দে ভাৰত এক্সপ্ৰেছত সংঘটিত হৈছিল অগ্নিকাণ্ড উল্লেখ্য যে প্ৰতি ঘণ্টাত 180 কিলোমিটাৰ বেগত চলাচলৰ সক্ষমতা ৰখা বন্দে ভাৰত এক্সপ্ৰেছে দুৰ্বল ৰেল লাইনৰ বাবে ঘণ্টাত 80 কিলোমিটাৰ বেগত যাত্ৰা অব্যাহত ৰাখিছে যাত্ৰা আৰম্ভ কৰাৰ পাছতে কেইবাটাও সৰু বৰ দুৰ্ঘটনাৰ সন্মুখীন হোৱা বন্দে ভাৰত এক্সপ্ৰেছৰ এই পৰ্যন্ত অৱশ্যে বৃহৎ ক্ষতি হোৱা নাই কিন্তু তথাপিও চৰণীয়া পশুধন এতিয়া বন্দে ভাৰত এক্সপ্ৰেছৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে বঙাইগাঁৱৰ পৰা চিত্তৰঞ্জন সিনহাৰ সহযোগত নিউজ ডেস্ক প্ৰাগ নিউজ